হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল নিতুন ব্লগছত আপোনালোকক স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বলেৰো এক্সট্ৰা লং। মই পিছত থকা এই গাড়ীখনৰ সম্পূৰ্ণ ভিডিঅ' প্ৰাইচ পেপাৰছ মই জনাই আছোঁ। লগতে আন এখন বাহন দেখুৱাম, AC Gold 2022ৰ ডিজেল গাড়ী হয়, BS6 হয়, আৰু এইখন গাড়ীৰো আপোনাক মই ৰিভিউ দি আছোঁ প্ৰাইচ পেপাৰছ। গতিকে ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ গোটেইখিনি। আৰু যদি চেনেলটোত নতুনকৈ কোনোবাই চাই আছে, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, মই এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। এতিয়া আহক, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ বলেৰো এক্সট্ৰা লং। খুব ধুনীয়া গাড়ী, বলেৰো এক্সট্ৰা লং, বহুত ডিমাণ্ডেড গাড়ী। এই গাড়ীখনৰ মই আজি আপোনালোকক ৱাকাৰণ দেখাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। চেলৰ বাবে আহিছে গাড়ীখন, আজি আহি পাইছে, গতিকে গাড়ীখন ৱাশ্বিং হোৱা নাই। যেনেকুৱা আছে তেনেকুৱা মই ভিডিঅ' বনাই আছোঁ। বাকী গাড়ীখনৰ গোটেইখিনি মই দেখাই দি আছোঁ ৰিভিউটোত, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক, দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এতিয়া আহিছোঁ আমি গাড়ীখনৰ ফ্ৰণ্ট লুকছটো চাবলৈ। ফ্ৰণ্টৰ পৰা গাড়ীটো দেখিবলৈ এনেকুৱা। আপোনাৰ গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। এইটো আপোনাৰ ফ্ৰণ্ট টায়াৰ। সন্মুখৰ বাম্পাৰটো অলপ বেণ্ড হৈ আছে, এইটো আপোনাৰ ৰিপেয়াৰ কৰি দিয়া যাব, সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। বাকী আপোনালোকে গাড়ীখন ছাইডৰ পৰা দেখিবলৈ এনেকুৱা আহিব। ছাইড ভিউটো চাই লওক। গাড়ীখনৰ গোটেই মই দেখাই দি আছোঁ। এবাৰ আপোনালোকক চেচিছটো দেখাই দিওঁ গাড়ীখনৰ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, চাই থাকিব। মই শেষত প্ৰাইচ পেপাৰছ জনাই আছোঁ। এতিয়া আহক, গাড়ীখনৰ ইণ্টেৰিয়ৰটো দেখাই দি আছোঁ। ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। চেচিছটো দেখাই দিলোঁ। এইটো আপোনাৰ বেক চাইডৰ টায়াৰ আহিব। এতিয়া গাড়ীখন বেক চাইডৰ পৰা দেখাই আছোঁ কেনেকুৱা আহিব। চাই লওক বেক চাইডৰ পৰা গাড়ীখন। ভালেই আছে গাড়ী আপোনাৰ। ডালাটো দেখাই দিছোঁ, ডালাটো কিন্তু গছৰ পাতেৰে ভৰি আছে, কিন্তু ডালা আপোনাৰ অৰিজিনেল ডালাই হৈ আছে। বাকী আপোনালোকে আহিব, নিজে এবাৰ গাড়ীখন ভেৰিফাই কৰিব, পচন্দ হ'লে ল'ব। এতিয়া আপোনালোকক এইফালৰ ছাইডৰ ভিউটো দেখাই দিছোঁ। মই আৰু এখন গাড়ীৰ লগতে দেখাই আছোঁ, AC Gold BS6, সেইখন গাড়ীও এইটো ভিডিঅ'তে দি আছোঁ। আপোনালোক ভিডিঅ'তে শেষলৈ চাই থাকিব। এইটো আপোনাৰ টায়াৰ আহিলে, আৰু এইফালৰ চেচিছটো আপোনালোকক দেখাই দিছোঁ। চেচিছটো আপোনালোকে চাই লওক, আৰু লগতে ছাইডৰ ভিউটো দেখাই দি আছোঁ। টায়াৰ কণ্ডিশ্যন ফ্ৰণ্টৰ, এইটো 1.7 বলেৰো পিকআপ লগো আছে। এইফালৰ পৰা এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ। অ'কে, গতিকে এইখন গাড়ীৰ আপোনাৰ পেপাৰ প্ৰাইচ ৰখা হৈছে। পেপাৰ নাম ট্ৰেন্সফাৰ গোটেইখিনি আপডেট পাব। স্ক্ৰীনশ্বট মই দি দিম। 2020ৰ গাড়ী হয়, কিবা ফেল থাকিলেও এইটো অনাৰে এইটো আপডেট কৰাই দিব। আৰু ইয়াৰে প্ৰাইচ ৰখা হৈছে অনলি 580, 5,80,000 টকাত এখন গাড়ী আপোনালোকে ল'ব পাৰিব, বলেৰো এক্সট্ৰা লং। গতিকে এইখিনি বলেৰো পিকআপৰ আছিলে। এতিয়া আহক, আমি আন এখন বাহনৰ ভিডিঅ' দেখাই আছোঁ। AC Gold BS6 2022ৰ গাড়ী হয়। এইখনৰ মই এবাৰ আপোনাক ৱাকাৰণটো দেখাই দিছোঁ। ফ্ৰণ্টৰ পৰা চাই লওক, গাড়ীটো দেখিবলৈ খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। ফ্ৰণ্ট লুকছটো দেখাই দিলোঁ। এতিয়া ছাইডৰ পৰা চাই লওক গাড়ীটো। গাড়ী বহুত ধুনীয়া হৈ আছে। টায়াৰ কণ্ডিশ্যন অ'কে হৈ আছে। চেচিছ ফ্ৰেছ চেচিছ, একদম ধুনীয়া হৈ আছে। বেক চাইডৰ পৰা গাড়ীটো চাই লওক এবাৰ। বেক চাইডৰ পৰা গাড়ীটো দেখাই দিছোঁ। ডালাখন চাই লওক, ধুনীয়া হৈ আছে। এইফালৰ পৰা ছাইডৰ পৰা ভিউটো এবাৰ গাড়ীখন দেখাই দি আছোঁ। যদি কোনোবাই ডিজেল গাড়ী বিচাৰি আছে, এইখন গাড়ী ল'ব পাৰে, চেলৰ বাবে আহিছে। AC Gold। আৰু এইখন গাড়ীৰ আপোনাৰ পেপাৰ, নাম ট্ৰেন্সফাৰ চব ইয়াৰ পৰা অনাৰে কৰাই দিব। আপোনালোকে খালি লৈ চলালেই হ'ল। আৰু এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে অনলি 2,80,000 টকা, 280 lakhs। গতিকে যদি কোনোবাই এই গাড়ীখন ল'ব বিচাৰিছে, আপোনালোকে ল'ব পাৰে। আৰু
এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। গুৱাহাটীৰ লখৰাত আছে গাড়ী, মই গুৱাহাটীৰ পৰা ভিডিঅ'বিলাক বনাওঁ, আৰু প্ৰায়সংখ্যক গাড়ী গুৱাহাটীতে পোৱা যায়। গতিকে আপোনালোকে যদি গাড়ী ল'ব বিচাৰে আহিব আমাৰ ইয়াতে, ভাল লাগিলে গাড়ী ল'ব, আৰু গাড়ী লোৱাৰ সময়ত সম্পূৰ্ণ নিজৰ ৰিক্সত গাড়ী ল'ব, মেকানিকেল চব চাই ল'ব, টেষ্ট ড্ৰাইভ ল'ব গাড়ীত, আৰু পচন্দ হ'লে পেপাৰছ গোটেইখিনি ক্লিয়াৰ হোৱাৰ পিছত গাড়ী ল'ব। ঠিক আছে, এইখিনিয়ে আছিলে মোৰ ক'বলৈ কথা। বাকী যদি পচন্দ হৈছে স্ক্ৰীনৰ নম্বৰত যোগাযোগ কৰিব, আহিব আৰু গাড়ী লৈ যাব। থেংক ইউ।